অসম বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ কৰি অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্যক নতুন সচিবৰ দায়িত্ব প্ৰদান কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চৰ্চাৰ বিষয়টো হ'ল হঠাৎ কিয় অপসাৰণ কৰা হ'ল দুলাল পেগুক। চৰকাৰী নিয়মমতে কি এজন মানুহক চাকৰি অৱসৰ হোৱাৰ পিছত মেক্সিমাম 2 বছৰ আমি তেওঁক কামত লগাব পাৰোঁ, তেওঁক এক্সটেনশ্যন দিব পাৰোঁ বা সেই কিন্তু তেখেতৰ 2 বছৰতকৈ অধিক হৈ গ'লগৈ। 2 বছৰতকৈ অধিক হৈ যোৱাৰ ফলস্বৰূপে তাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে মোক এই বিষয়টো অৱগত কৰিছিলে। গতিকে যিহেতু মই অধ্যক্ষজনে যিহেতু জাষ্টিছ দিব লাগে, গতিকে মোৰ যদি বিধানসভাতে মই জাষ্টিছটো যদি নিদিওঁ আৰু সেইকাৰণে তেখেতৰ যিহেতু সময় বহু সময় হৈ গৈছে, 2 বছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অৱসৰৰ পিছতো দুলাল পেগুৰ কাৰ্যকাল বৃদ্ধি কৰিছিল। প্ৰথমবাৰ বৃদ্ধি কৰা কাৰ্যকালৰ সময় উকলি যোৱাৰ পিছতো পুনৰবাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল দুলাল পেগুৰ। দুলাল পেগুৰ কাৰ্যকাল বাৰম্বাৰ বৃদ্ধি কৰাত বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভূমিকা বহুতে সন্দেহৰ দৃষ্টিৰে চাইছিল। ইয়াৰ কাৰণটো হৈছে বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত বিধানসভা সচিবালয়ত পিছ দুৱাৰেদি নিযুক্তি দিয়াৰ অভিযোগ উঠিছিল। আন্তঃগাঁথনি উন্নয়নৰ নামত অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উঠিছিল। বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হৈ থাকোঁতে বিধানসভাৰ সৌন্দৰ্য বৰ্ধনৰ নামত ৰাজহুৱা ধন অপচয় হোৱাৰ অভিযোগ উঠিছিল। একেটা কামৰ ঠিকা অপ্ৰয়োজনীয়ভাৱে বাৰম্বাৰ প্ৰদান কৰাৰো অভিযোগ উঠিছিল। বিধায়কসকলক উপহাৰ প্ৰদানৰ নামতো ৰাজহুৱা ধনৰ অপচয়ৰ অভিযোগ উঠিছিল। ইমানেই নহয়, বিধানসভাৰ আচবাব ক্ৰয়, চাহ জলপান আৰু ডিজিটেল ব্যৱস্থা উন্নীতকৰণৰ নামতো ব্যাপক হাৰত ৰাজহুৱা ধন অপচয়ৰ অভিযোগ উঠিছিল। বিধানসভাৰ ভিতৰচৰাত বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালৰ নিযুক্তি পদোন্নতিৰ অনিয়মক লৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল সদৌ অসম নিবনুৱা সন্থাই। 8 মে তাৰিখে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজনিত বিষয়ত গোচৰ ৰুজু কৰিছিল। গোচৰ নম্বৰটো হৈছে আমাৰ 5183/2024। এই গোচৰ ইতিমধ্যে আমাৰ গ্ৰহণ হৈছে। আমি গোচৰ তৰি থকা সময়তে সদৌ অসম নিবনুৱা সন্থাৰ গোচৰ তৰি থকা সময়তে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সচিবগৰাকীক দুলাল পেগুক তাৎক্ষণিকভাৱে পদৰ পৰা অব্যাহতি প্ৰদান কৰাত আমি সদৌ অসম নিবনুৱা সন্থাই তেখেতক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইফালে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে হঠাৎ অপসাৰণ কৰাত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দুলাল পেগুৱে। মই অলপ দুখ লাগিলে আৰু যে মোক যে তেনেকৈ তাৰ একেবাৰে সময় নিদিয়াকৈ কি কাৰণত হেৰি কৰিলে, মোক ৰিলিজ দিলে, এইটো লৈ মোৰ এটা উদ্ধপন এটা থাকিল। জীৱনলৈ এইটো মোৰ ৰৈ যাব। মই 38 years প্ৰায় 37+ কিবা এটা চাকৰি কৰিলোঁ। মোৰ পুৰস্কাৰ এইটোৱে হ'ব নেকি? কিছুমান নিউজে ভাবিছে নেকি মই বুৰ্বক, মই কিবা জীৱ জন্তুৰ নিচিনা, মই ট্ৰাইবেল নেকি? মই ট্ৰাইবেল কোৱাৰ কাৰণে মোৰ নামটোৱে কৈ আছে দুৰ্নীতি আমুক তামুক। বাকীবিলাকৰ নাম কিয় নকয়? বাকীবিলাকতো বহুত মানুহ আছে তেনেকুৱা, এইবিলাকৰ যদি দুৰ্নীতি বুলি কোৱা হৈছে। বাকীবিলাকতো নাছে মানুহবিলাক আছেতো, তাতে অন্তিমা চাৰাউগী আছে, চমেন বৰুৱা আছে, এইবিলাকতো আচল মানুহকেইটা। কিয় নকয়? তেওঁলোকৰ নাম নকয়, মোৰ নামটো অকল দুলাল পেগু কৈ আছে। মই কি নকৰা কাম কৰিম? মইতো ইমান বছৰে অসম বিধানসভাৰ এটা পবিত্ৰ অনুষ্ঠান হিচাপে, পবিত্ৰ গণতন্ত্ৰৰ টেম্পল হিচাপে আমি সদায় মানি আহিছোঁ। কিয় এনেকৈ কৰোঁ? এইটোৱে মোৰ দুখটো লাগিলে আৰু যে মোক কিয় আধা ঘণ্টা বা 15-20 মিনিটৰ ওচৰত ৰিলিজ কৰি দিব লগা। পূৰ্বৰ নিযুক্তি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিদায়ী সচিব দুলাল পেগুৱে। নিযুক্তি সম্পৰ্কীয় কথাটো এনেকুৱা, আমি গভৰ্ণমেণ্ট অহাৰ 1 বছৰৰ পিছতে বহুত পষ্ট খালী হৈছিল। তাৰপিছত আমি এডভাৰটাইজ দিলোঁ। এডভাৰটাইজ দি পেলাই ইণ্টাৰভিউ লৈ ৰিটেন টেষ্ট পাতিছোঁ, ভাইভা লৈছোঁ, ভাইভা লৈ পেলাই তেনেকুৱাকৈ এপইণ্টমেণ্ট দিছোঁ। আৰু 2-এটা তেনেকুৱাকৈ ক'ৰবাত এপইণ্টমেণ্ট দিওঁতে আমাৰ স্পীকাৰৰ কিছুমান কোঠা থাকে, স্পীকাৰৰ ডাইৰেকশ্যন থাকে বা ওপৰৱালাৰ কিছুমান ডাইৰেকশ্যন থাকে। এইবোৰ মানি চলিবৰ কাৰণে, বেলেঞ্চটো ৰক্ষা কৰাৰ কাৰণে কেতিয়াবা তেনেকৈ কৰা হয়। কিন্তু কেলেংকাৰী যে হৈছে, কেলেংকাৰী হোৱা নাই। নিয়ম ভিত্তিত তেনেকৈতো RTI বহুত আহিছে, আমি RTI ৰিপ্লাই দি আছোঁ। তেনেকুৱা এইটো দুৰ্নীতি, এপইণ্টমেণ্টৰ দুৰ্নীতি কিবা, এইবোৰতো মই তেনেকুৱাকৈ মোৰ দিনত মই তেনেকুৱাকৈ পৰা নাই। কিন্তু বিধানসভাৰ ভিতৰচৰাত সংঘটিত সকলো অনিয়মৰ তদন্তৰ দাবী তুলিছে সদৌ অসম নিবনুৱা সন্থাই।
বৰ্তমান চৰকাৰখনৰ স্বচ্ছ আৰু নিকা যি নিযুক্তি দি আছে এই স্বচ্ছ নিকা নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনৰ যি দায়িত্ব গ্ৰহণ কৰিছে তাৰ বিপৰীতে কিন্তু অসম সচিবালয়ত যিটো দুৰ্নীতি আৰু অনিয়ম হৈছে সেই দুৰ্নীতি অনিয়মসমূহ তদন্ত কৰিব লাগিব। গতিকে আমি ৰঞ্জিত কুমাৰ দাসক আমি আহ্বান জনাইছোঁ যে তেখেতসকলৰ তদন্ত কৰি তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগে। উল্লেখ কৰাটো ভাল, বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালৰ বিত্তীয় ব্যৱস্থাপনাক লৈ অভিযোগৰ আঙুলি উঠাত শেহতীয়াকৈ ৰাজ্যৰ বিত্ত বিভাগে কেতবোৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল। যধে মধে ধন ব্যয় কৰাত বাধা দিয়াৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্যৰ বিত্ত বিভাগে। কিন্তু প্ৰশ্ন উঠিছে, পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত ব্যাপক হাৰত অনিয়ম সংঘটিত হোৱাৰ যি অভিযোগ উঠিছে সেই সন্দৰ্ভত বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তদন্তৰ নিৰ্দেশ দিবনে? লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।